হেল্ল' নমস্কাৰ ৱেলকাম জনাইছোঁ পুনৰ এনআইটিক শিক্ষা সম্বন্ধীয় ভিডিঅ'লৈ বহুদিনৰ বিৰতিৰ মূৰত পুনৰ ভিডিঅ'টি লৈ আহিছোঁ আপোনালোকৰ বাবে কলেজৰ বিভিন্ন ধৰণৰ কৰ্মব্যস্ততাৰ বাবে ভিডিঅ' দিব পৰা নাই বহুত দিন ধৰি তাৰ বাবে মই যথেষ্ট ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী আজি মই বিশেষ এটা বিষয় লৈ আহিব বিচাৰিছোঁ যিটো হৈছে কৃষ্ণকান্ত হেণ্ডিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি শিক্ষাৰ্থীয়ে মাষ্টাৰ্ছ কৰি আছে আৰু যিখিনি শিক্ষাৰ্থী বৰ্তমান 4th ছেমিষ্টাৰত অধ্যয়ন কৰি আছে সেইসকলৰ বাবে এই ভিডিঅ'টো প্ৰযোজ্য হ'ব আচলতে ভিডিঅ'টো হৈছে ডিজাৰ্টেশ্যনৰ ওপৰত কথাটো হৈছে বহু শিক্ষাৰ্থী আছে যিসকলে হয়তো গ্ৰেজুৱেশ্যনত কোনো ধৰণৰ প্ৰজেক্ট নোপোৱাৰ ফলত বা বিভিন্ন বিষয়ত অধ্যয়ন কৰিছে যদিও তেওঁলোকে প্ৰজেক্ট বা ডিজাৰ্টেশ্যন তেনেকুৱা ধৰণৰ কাৰ্য নোপোৱাৰ ফলত তেওঁলোকৰ ডিজাৰ্টেশ্যন বনোৱাত বিভিন্ন ধৰণৰ অসুবিধা হোৱা দেখা গৈছে এতিয়া ডিজাৰ্টেশ্যনটো কেনেকৈ বনাব ইন্ট্ৰডাকশ্যন কেনেকৈ লিখিব ফ্ৰণ্ট পেজত কি থাকিব গাইডলাইন্স কি আছে ছুপাৰভাইজাৰ চাৰ্টিফিকেট কেনেকৈ বনাব কণ্টেণ্ট কি দিব মেথডলজি কেনেকৈ এপ্লাই কৰিব গোটেই বস্তুখিনি মই আপোনালোকক মোৰ এই চেনেলটোতে আপোনালোকক জনাম গতিকে আপোনালোকে এই চেনেলটোত বাৰে বাৰে যেতিয়া ভিডিঅ'টো আহি থাকিব আপোনালোকে যেতিয়া ইয়া চাব কথাখিনি ধুনীয়াকৈ বুজিবলৈ সক্ষম হ'ব বুলি মই ভাবিছোঁ আৰু এটা সুখবৰ আছে বৰ্তমান KKHSOU যিটো আণ্ডাৰত ৱেষ্ট কাৰ্বি আংলঙৰ ডংকামুকামৰ যিটো ৰাংচিনা কলেজ আছে তাত বৰ্তমান মই এডুকেশ্যন বিভাগৰ যিটো ডিজাৰ্টেশ্যনৰ কাম চলি আছে ডিজাৰ্টেশ্যনৰ ছুপাৰভাইজাৰ এটা সুবিধা পাইছোঁ যেহেতু মোৰ আণ্ডাৰত বৰ্তমান অলপ শিক্ষাৰ্থী আছে প্ৰায় 21জন শিক্ষাৰ্থীক মই ছুপাৰভাইজ কৰিব লাগিব গতিকে মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা সেই অভিজ্ঞতাসমূহ আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ সুবিধা এটা পাইছোঁ আৰু শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে মই অৱগত কৰিবলৈ আপোনালোকৰ ওচৰত সুবিধা পাইছোঁ গতিকে আপোনালোকে এই চেনেলটোতেই মোৰ বিশেষ ভিডিঅ'সমূহ পাই থাকিব ডিজাৰ্টেশ্যনৰ বিষয়ে মই নেক্সট এটা ভিডিঅ'তে আপোনালোকক ওপৰৰ ফ্ৰণ্ট পেজটোৰ বিষয়ে বা ষ্টাডিটোৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম যিহেতু KKHSOU যিটো কৃষ্ণকান্ত ইউনিভাৰ্চিটিয়ে অলৰেডি আপোনালোকক কিছুমান পইণ্ট দিছে ডিজাৰ্টেশ্যন লিখিবৰ কাৰণে সেই পইণ্টবোৰৰ ওপৰত আপোনালোকে কেনেকৈ ডিজাৰ্টেশ্যন লিখিব তাৰ বিষয়ে মই নেক্সট ভিডিঅ'টোত লৈ আহি আছোঁ গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে আপুনি ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'টো লাইক কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নিশ্চয় বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ যথেষ্ট লাভান্বিত হ'ব বুলি মই আশা ৰাখিছোঁ থেংক ইউ জয় আই অসম জয় ভাৰত